ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বানৰ কবলত হাইলাকান্দি জিলা বানৰ কবলত হাইলাকান্দিৰ লক্ষীনগৰ আৰক্ষী চকীখন সম্পূৰ্ণৰূপে পানীত বুৰ যোৱাৰ বাবে এখন বিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰিছে আৰক্ষী চকী পানীত নষ্ট হৈছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ এয়া দেখা গৈছে লক্ষীনগৰ আৰক্ষী থানাৰ দৃশ্য আজিটো থানা তেনেদৰে পানী হুমাইছে গতিকে থানাৰ ভিতৰত কোনো আৰক্ষী থাকিব পৰা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এতিয়া বানৰ কবলত পৰিছে হাইলাকান্দি জিলা বানৰ কবলত হাইলাকান্দিৰ এইখন লক্ষীনগৰ আৰক্ষী চকীখন দেখা পোৱা গৈছে সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে আৰু যাৰ বাবে এখন বিদ্যালয়ত অস্থায়ীভাৱে এই লক্ষীপুৰ আৰক্ষী চকীখন স্থাপন কৰিবলগীয়া হৈছে আৰু আৰক্ষী থানাৰ ভিতৰত যিসমূহ নথিপত্ৰ আছিল গুৰুত্বপূৰ্ণ নথিপত্ৰ সেই সকলোবিলাক এতিয়া পানীত নষ্ট হোৱাৰ খবৰ লাভ কৰা হৈছে এই সন্দৰ্ভত সবিশেষ আমাক জনাব অৰূপ সেনে হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানপানী হৈছে আৰু বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত উপস্থিত হাইলাকান্দি জিলাৰ লক্ষীনগৰ চাহ বাগিচাৰ এখন আৰক্ষী চকীত আমি উপস্থিত আছোঁ এই আৰক্ষী চকী এতিয়া পানী সম্পূৰ্ণৰূপে পানীৰ তলত আছে আৰু এইখন আৰক্ষী চকী হৈছে হাইলাকান্দি জিলাৰ লালা থানাৰ অধীনত আৰু লক্ষীনগৰ আউটপোষ্ট বুলি কয় আৰু এই আউটপোষ্ট এতিয়া সম্পূৰ্ণভাৱে পানীৰ তলত বুৰ গৈছে আৰু আমি সামগ্ৰিক দৃশ্য দেখাবলৈ সহযোগীক অনুৰোধ কৰি আছোঁ যে কেনেদৰে এই কালি ৰাতিপুৱা যেতিয়ালৈকে বৰষুণ আহিছিলে তেতিয়াৰ পৰা পানী বাঢ়ি ইয়াত দেখা গৈছে যে এই আউটপোষ্টখন সম্পূৰ্ণৰূপে পানীৰ তলত পৰিছে আৰু এতিয়া এই হাইলাকান্দি যি লক্ষীনগৰ আউটপোষ্টৰ যি আৰক্ষী বিষয়াসকল আছে তেওঁলোকে এতিয়া ইয়াৰ পৰা আঁতৰকৈ বেলেগ এখন বিদ্যালয়ত গৈ আৰু অস্থায়ীভাৱে এখন আৰক্ষী চকী নিৰ্মাণ কৰিছে আৰু আমি সামগ্ৰিক দৃশ্য দেখা যিহেতু গোচৰ ৰুজু কৰা বহু কেইবাজন যান বাহন আছিলে বাইক আছিলে চাৰিচকীয়া বাহন আছিলে এতিয়া সম্পূৰ্ণভাৱে পানীৰ তলত বুৰ গৈছে আৰু আৰক্ষী চকীৰ যি কোৱাৰ্টাৰ আছিলে আৰক্ষী চকীৰ যি বিষয়াৰ লোকসকলে যেতিয়া যি কোৱাৰ্টাৰ আছিলে এই কোৱাৰ্টাৰ এতিয়া সম্পূৰ্ণভাৱে পানীৰ তলত আছে আমাৰ লগত ইয়াৰ কিছু স্থানীয় লোক আছে আৰু কিছু আৰক্ষীও আছে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু প্ৰথমে আমি স্থানীয় লোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব দাদা চাওক আপোনালোকে নিশ্চিতভাৱে জানে আমাৰ মানে গোটেই অসমৰ প্ৰায় 7-8খন জিলাত মানে আপোনালোকে জানে ৰেমাল আৰু প্ৰবল বৃষ্টিৰ কাৰণে যিটো বানপানী হৈছে এইটোৰ কাৰণে আমাৰ বহুত ক্ষয় ক্ষতি হৈছে আজি চাওক আপোনালোকে নিশ্চিতভাৱে জানে আমাৰ লক্ষীনগৰ যিখন আৰক্ষী চকী আজি ৰাতিপুৱা আৰক্ষী চকীৰ মানে বিষয়বাবীসকলক এটা স্কুলত স্থানান্তৰ কৰা হৈছে আপোনালোকে নিশ্চিতভাৱে জানে এইটো এলেকাত প্ৰায় 100ৰো বেছি পৰিয়াল 100 পৰিয়ালৰো বেছি মানুহক মানে এতিয়াও পানীৰ তলত ঘৰ আছে ৰাস্তা ঘাট অলপমান বৰষুণ হ'লে আমাৰ ইয়াতে যিটো দলেখন নদী আছে এইটো কেতিয়াও খনন কৰা হোৱা নাই এইটোত বহুত বান্ধ আছে এইটো কাৰণে বহুত আমি ভুক্তভোগী আহিছোঁ লক্ষীনগৰৰ ৰাইজ আপোনালোকে নিশ্চিতভাৱে জানে কাটাকাল নদীৰ যিটো নদী বংগন দিছে বৰবন বালিউনা বাৱৰঘাট মনাচৰা নিশ্চিন্তপুৰ এইবোৰ এলেকাত বহুত ক্ষয়ক্ষতি হৈছে তাই আজি আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক এইটো কথা আহ্বান কৰিছোঁ যে অতি সোনকালে এইটো এৰিয়াত লক্ষীনগৰ মনাচৰা গুদামঘাট বাৱৰঘাট এবং আইনাকাল জিপিত যিবিলাক মানুহ আছে এইবিলাকক মানে পশু যিবিলাক আছে গবাদি পশুবিলাকৰ খাদ্য দিব লাগে এবং যিবিলাক মানুহৰ পানীৰ তলত আছে এইবিলাকক হানিৰ ব্যৱস্থা কৰিব লাগে এয়া আছিলে এগৰাকী স্থানীয় লোকৰ মন্তব্য আমি আমাৰ লগত ইয়াতে এখন আৰক্ষী চকীৰ এজন কৰ্মী আছে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব দাদা আপোনালোকৰ আৰক্ষী চকীখন এতিয়া পানীৰ তলত বুৰ গৈছে কি ক'ব আপুনি না তো ওটা নেওয়া হয়েছে যেটা কাল 2-3 দিনের মধ্যে যে বৃষ্টি দিছে বৃষ্টি দেওয়ার পরে ওটা জিনিসপত্র নেওয়া লাগে বহুত কষ্ট হয়েছে বাগান তো